ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক, অনাশিক্ষক কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয় দিনাও অব্যাহত আছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ। বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী, বিক্ষোভ অৱস্থান, ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগৰ মতে আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সমদৰমহা তথা সম অধিকাৰ প্ৰদানৰ বাবে আবেদন জনায়। তদুপৰি 2021 চনৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলক গ্ৰেচুইটি, সমাহাৰত পেঞ্চন, সমাহাৰত ডেথ বেনিফিট, ছাৰ্ভিচ বুক ফেচিলিটিৰ লগতে অন্যান্য সা সুবিধাসমূহ সমাহাৰত প্ৰদান কৰাৰ বাবে কৰ্মচাৰীসকলে চৰকাৰক আহ্বান জনায়। কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু পেঞ্চনৰ ক্ষেত্ৰত সুস্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ উপৰি কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগৰ খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত নতুনকৈ স্থাপিত স্বাস্থ্য প্ৰতিষ্ঠানসমূহত নতুন পদ সৃষ্টি কৰি NHMৰ কৰ্মচাৰীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা তথা কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালৰ যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ, অন্যথা মৃত কৰ্মচাৰীজনৰ 60 বছৰ বয়সলৈকে কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, সামাজিক সুৰক্ষা আইনৰ আওতাত কৰ্মচাৰীসকলক EPF বা CPFৰ ব্যৱস্থা কৰা আদি দাবীসমূহ পূৰণৰ বাবে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীলৈ আন এটা বৃহৎ সুখবৰ। অৱশেষত গঠন কৰা হ'ল 8ম দৰমহা আয়োগ। ভাৰত চৰকাৰৰ গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছে। বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ অধিসূচনা অনুসৰি 8ম দৰমহা আয়োগত 3গৰাকী সদস্য থাকিব। ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই হ'ব আয়োগৰ অধ্যক্ষ, অধ্যাপক পুলক ঘোষ হ'ব অংশকালীন সদস্য আৰু পংকজ জৈন হ'ব সদস্য সম্পাদক। দৰমহাৰ গাঁথনি সন্দৰ্ভত আয়োগে নতুন পৰামৰ্শ দাখিল কৰিব। চৰকাৰে নিজৰ অধ্যক্ষ, সদস্য, মুখ্য কাৰ্যালয় আৰু কামৰ পদ্ধতি লগতে টাৰ্মছ অৱ ৰেফাৰেন্স ইতিমধ্যে ঘোষণা কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ চৰ্চাত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিছে, বিধানসভাৰ শীতকালীন অধিৱেশনতে সংশোধন হ'ব এই আইনখন। প্ৰাদেশিকৰণৰ বাবে কোনোপধ্যে সলনি নহয় ভিত্তিবৰ্ষ। ভিত্তিবৰ্ষ সলনি নহ'লেও সলনি হ'ব প্ৰাদেশিকৰণৰ চৰ্ত, অৰ্থাৎ প্ৰাদেশিকৰণৰ চৰ্তৰ কিছু সাল সলনি কৰা হ'ব, য'ত শিক্ষকসকল প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব। সদনত উত্থাপন হ'ব 2017 চনৰ পদ প্ৰাদেশিকৰণৰ সংশোধনী বিধেয়ক। আৰু এয়ে আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।